Hello guys, good morning to all. মই আছো লখিমপুৰত আৰু আজি আমি পিকনিক খাবলৈ ওলাইছো পৰিয়ালৰ সৈতে হঠাৎ প্ল্যানিং হ'ল যে আমি আজি পিকনিক খাম যেহেতু আজি মই ৰাতিলৈ গুছি যাম গুৱাহাটী তো মোৰ মা ৰেডি হৈ আছে পিকনিক খাবলৈ ও মা কলৈ যাম আমি পিকনিকলৈ যাম নে মায়ে লাষ্ট কৈছে পিকনিক যাম ন ক'ত যাম Barsana, Bapu. No. Video. Maya video call বুলি ভাবিছা আৰু ইয়াতে আমি যাম আৰু মই পিকনিকৰ সামগ্ৰীবোৰ আপোনালোকক দেখুৱাইছো দেই এয়া আমাৰ ফালৰ পৰা যিখিনি ল'ব লাগে লৈছো এয়া বালতি পিকনিকৰ সামগ্ৰী আমাৰ লগত বৌহত যাব বৰ্তাৰ বৌ দুজনী আছে দাদাহত আছে আমি মানে আহিলে দুই ঘৰ একেলগে পিকনিক খাওঁৱে গতিকে আমি পিকনিক খাবলৈ যাম এতিয়া জায়গাটুকু এতিয়াও সিলেক্ট হোৱা নাই কাৰণ সাডেন প্ল্যানিং হ'ল গতিকে আমি জায়গাত গৈ পেলাই আপোনালোকক দেখুৱাম খুব সুন্দৰ জায়গা নৈ এখনৰ পাৰত মামা আহি গ'ল মামাই আমাক লৈ যাব এয়া গতিকে আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰক আমি আপোনালোকক দেখুৱাম পিকনিক স্পট আৰু আমাৰ আজি এই দিনটোৰ স্মৃতিবোৰ পুৱা আজৰি হওঁতে হওঁতে বহুত পৰ হ'ল 11 বজাতহে আমি পিকনিক খাবলৈ যাবলৈ পাৰিলোঁ এয়া মা দেউতা মই পুতু আৰু মামা আমাৰ গাড়ীখনত উঠিলোঁ আৰু আনখন গাড়ীত বৰ্তাহঁতৰ পৰিয়ালটো অৰ্থাৎ দাদা বৌহঁত ওলাল কেৰেকজুলিলৈ আমি পিকনিক খাবলৈ যাম মোৰ বাবে একেবাৰে নতুন ঠাই চাওঁচোন ঠাইখন কেনেকুৱা ভালেই হ'ব নিশ্চয় আমিও চাম আপোনালোককো দেখুৱাম এয়া দেউতা আগৰ চিটত আৰু বাকীবোৰ পাছৰ চিটত পুতু মা মই এনেদৰে গৈ থাকিলোঁ আৰু প্ৰায় আধা ঘণ্টামানৰ ভিতৰত আমি পালোগৈ কেৰেকজুলি জাগা বদলি হৈছে আগতে মা ভনৰ কথা শুনা আমি কৈফালে খাইছিলোঁ দুবাৰ আৰু এইখিনি হৈছে আমাৰ পিকনিক খোৱাৰ প্লেচ নৈখন অলপ ডাঙৰ হ'ল বাৰু কিন্তু বৰ ধুনীয়া জেগা ৰ'দ খাই জেগা পৰিৱেশটো বৰ ধুনীয়া একো নাই সাডেন প্লেনিঙত এইখিনি আমি আশা কৰিব পাৰোঁ চাৰিওদিশে গছ গছনি আৰু এয়া বৌহঁত আহিছে মামা আহিছে ধনদাহঁত আহিছে আমি এতিয়া পিকনিক খাম ইয়াতে গৈয়ে সকলো কামত লাগি গ'ল এয়া খৰি চাহৰ বাবে আমি সকলো ব্যৱস্থা কৰিলোঁ প্ৰথমে গানটো লগাই ল'লোঁ গানটো নহ'লে পিকনিক নালাগে নহয় এয়া টিপাল আমি ইয়াতে বহিম সকলোবিলাক ঠিকেই আছিল কিন্তু টিক্কা ফটা ৰ'দ ইমানেই ৰ'দ যে এইটো ৰ'দত থাকিলে আমি পাছবেলালৈ নিগ্ৰু হৈ যাম নেকি ভয় খাইছিলোঁ পিঠি পুৰি শেষ হৈছিল ছাল পুৰি শেষ হৈছিল তথাপিও কিন্তু আমাৰ জোচ পিকনিক খামেই খাম শিলে কাটিছে আমাৰ বনভোজৰ বিশেষ ব্যঞ্জনসমূহ আছিল চাল কোমোৰাৰে হাঁহ খাচী মাংস আৰু মাছ বৌয়ে ক্ৰমান্বয়ে সেইবোৰ ৰান্ধি গৈছিল আৰু আমি এনেদৰে পাচলি কাটি বৌক যোগাৰ দিছিলোঁ হন্ডাই বাটন কৰি ধুনীয়া বনাই আৰু দেউতা কি বনাব মই একো নবনাও দেউতা একো বনাই আৰু চিন্তিবা কি বনাইছে হাঁহৰ মাংস মই বনোৱা নাই হাঁহৰ মাংস পিকনিক বুলি ক'লে হাঁহৰ মাংস আৰু খাম আৰু কোমোৰা কি বনাইছে আৰু কিমান দি দিয়ে কোমোৰা নাই আমাৰ দিনত কোমোৰা আহি আছে ন
এই সাত কুকুৰা আৰু হাঁহ আৰু নালাগে অমিতা মই চুগাৰ দিছো অমিতা নালাগে নেকি আৰু হাতৰটো কি এইটো হা হাতৰটো কমাইছে এইটো অমিতা ভাঙি দিবি এইটো অমিতা মানে হেৰি কাৰণে এই মাটন কাৰীৰ কাৰণে এয়া লোভনীয় হাঁহৰ মাংস 1.5 কেজি হাঁহৰ মাংস আৰু হাঁহৰ মাংস এইবাৰ ধন্দা আৰু বাপুৱে মিলি পেলাই দিছে এয়া নৈৰ পানীত মাংস ধুই মুঠতে বহুত কাম কৰিছো মই কাম কৰি আছো অহাৰ পৰা ৰক্ষা পোৱা নাই এয়া বহাইছো মাংস জুইৰ হাঁহৰ মাংস কেনেকুৱা টেষ্টি হয় আপোনালোকে খাব लेकिन गलती वही आपको सुपरवाइज करना चाहिए था यात्रा में नहीं हो रहा है तो एसएस में डलवा दीजिए मैं मालिक को फोन वो की कुछ या फेंस दिन हाँ एसएस में डलवा दीजिए सुबह वो पहुंचा देंगे मेरा बढ़िया लगी ভাল লাগিছে ন খালে নে কিবা কিবি भी बोला था परसों भी डाला था वही ना মোৰ ভিডিও জাৰ্নালিষ্ট ফুটো কি কৈছ আমাৰ হেৰি ডিজে মাষ্টাৰ ভাল লাগে वो बोलिए মায়ে কি কৈছে ও মা वो बोलिए খুব ৰ'দ নি আপুনি একো গুচোৱা নাই মা ফটোখন ভালকে মা ফটো নহয় ভিডিও কৰিছো হাঁহি দিয়ক না হাঁহি আছো জুই টিভিধৰ পিছত হিবিত ৰান্ধোতে দেৰিয়ে হ'ল খানা খাওঁ মানে 3:30 মানেই বাজিল সকলোৰে ভোক লাগিছিল আৰু সেয়েহে মা দেউতা বৰমা দাদা আৰু পুতু আগতে এনেদৰে খাবলৈ দিয়া হ'ল সোৱাদ নে সোৱাদ মা এই খুব মা খাই থাকোঁতে মাৰিছো ভিডিঅ' কৰিছো ভাল লাগিছে নে খাই কি ভাল লাগিছে ভাল লাগিছে বুলি কওঁ মাংস ভাল লাগিছে বুলি কৈ চব ভাল লাগিছে দেউতা কি ভাল পাইছে সব বঢ়িয়া বুবু দা কি ভাল পাইছে খাই সবেই ধুনীয়া জিন্তিবাই বনাইছে ৰান্ধিছে সব ভাল লাগিছে হাঁহ ধুনীয়া হৈছে খাচী মাংসটো অকণমান টাইট হৈছে অকণমান টাইট মাংসটো জুইত বনোৱা মাংসৰ সোৱাদেই বেলেগ আৰু পুতো গোটেই একদম শেষ কৰি খাইছে পুতো কেনেকুৱা ধুনীয়া ভাল লাগিছেনে কি ভাল লাগিছে খাই সব ভাল লাগিছে পুতো একদম ৰ'বলৈ সময় নাই পৱন দা উঠি মূৰ তুলিবলৈ সময় নাই দেখোন আপোনাৰ ভাজিটো ভাল লাগিছে চব্জি একটাও ভাল হয় ভাতটো অলপ জানিব ভাতটোৱে ভাল হৈছে বোলে না ভাজিটো ভাল হৈছে ভাজি বনাইছে না এইকাৰণে চব্জিটো একটাও টেষ্ট হোৱা নাই এটো টেষ্ট হোৱা নাই ন ইছৰাম বনালে টেষ্ট হোৱা নাই বৌয়ে বনাইছে ন এইকাৰণে টেষ্ট হোৱা নাই और देगा दाजू কি ভাল লাগছি एकदम हमारा तो ভাল লাগছি কি ভাল লাগছি खोसी मांग जड़ा हां और हासर मांग जड़ा ओइछा तो ভাল লাগছি কি যে আমরা এই তো নদী সাইড আমি তোমারে ভাষা বুঝি পাই না তোমারে ভাষা বুঝি পাই না এতিয়া মানে কি বলবে আসি আসি তারপর हां कैसा লাগছি एकदम ভালো লাগছি ओके খাও আমি মাছ আৰু আমি আৰম্ভ কৰিছো কেটা পাইছে 3:30 তাত পিকনিকত কেৱল কাম কৰিবলৈ আৰু খাবলৈহে আহিছোনে ফটো ভিডিঅ' কোনো উঠিব পিকনিকলৈ আহি যদি ফটো এখন ভিডিঅ' কেইটামান নুঠো সেইটো পিকনিক হৈ থাকিব জানো আৰু ইমান ধুনীয়া ঠাই প্ৰাকৃতিক সুখোভাৰে সুশোভিত এই পৰিৱেশ তাত বৰ এখন ফটো নুঠাকৈ কেনেকৈ থাকো সেয়েহে বৌৰ লগতে চেক বুজি কেইখনমান ফটো আৰু ভিডিঅ' উঠি আহিলো এতিয়া আমি পিকনিক খাই যাবলৈ ওলাইছো ঘৰলৈ এয়া চাওক আমি সকলো তালি টোপোলা বান্ধিলো এতিয়া আমি ঘৰলৈ যাম এয়া জিন্তি বৌ ৰান্ধনি আমাৰ খুব বেছি ভাল লাগিলে ইমান দিনৰ মূৰত ঘৰলৈ আহিলো এটা পিকনিক এৰেঞ্জ কৰিলো পিকনিকটো এৰেঞ্জ কৰি সাডেন পিকনিক এটা হ'ল আৰু খুব বেছি ভাল লাগিলে এতিয়া আমি ঘৰা ঘৰি যাবলৈ ওলাইছো আসলতে 2024 বৰ্ষৰ শেষৰটো পিকনিক এয়া মোৰ ইয়াৰ পাছত 2025ত পিকনিক খাম নিউ ইয়াৰ আহি আছে তাকো সেলিব্ৰেট কৰিম কিন্তু পিকনিক বুলি ক'লে যেটো আসলতে পৰিবেশ লাগে ফুৰ্তি লাগে সেই ফুৰ্তিটো আজি আমাৰ মাজত হ'ল ঘৰৰ মানুহখিনিৰ মাজত আশা কৰিছো 2024 যোৱাৰ পাছত 2025 বৰ্ষতে আপোনালোকৰ জীৱনলৈ কঢ়িয়াই আনক অনাবিল সুখ হাঁহি আৰু আনন্দ তাৰ কামনাৰে
সকলোলৈ পুনৰ এটা ব্লগ লৈ আহিম আৰু এই ব্লগটোত আমি আমাৰ যিখিনি স্ফূৰ্তি সেইখিনি দেখুৱালোঁ গতিকে বাই বাই সন্ধিয়াৰ আকাশত বেলি ডুবু ডুবু হ'ল আৰু আমিও বনভোজস্থলীৰ পৰা ঘৰৰ অভিমুখে ৰাওনা হ'লোঁ পৰিয়ালৰ লোকৰ সৈতে বনভোজ খোৱাৰ আনন্দই সুকীয়া নহয় জানো আমিও পৰিয়ালৰ লোকৰ সৈতে এটা সুন্দৰ দিন অতিবাহিত কৰিলোঁ মই যিহেতু গুৱাহাটীত থাকোঁ আৰু গুৱাহাটীৰ পৰা লখিমপুৰলৈ গ'লেই এই সময়ত আমি সকলোৱে এটা পিকনিক প্লেন কৰোঁ আৰু এনেদৰে আমি প্লেনিং মতে পিকনিক খাবলৈ যাওঁ এবাৰো ব্যতিক্ৰম নহ'ল বৌহঁতৰ লগতে আমিও পিকনিক খালোঁ খুব বেছি সুন্দৰ দিন এটা পাৰ কৰিলোঁ পিছে কয় নহয় দুখবোৰ নহয় সুখবোৰ ভগাই ল'বা আৰু সেয়েহে আমাৰ এই আনন্দ স্ফূৰ্তি হাঁহিবোৰ আপোনালোকৰ সৈতে ভগাই ল'লোঁ আৰু আশা কৰিছোঁ আপোনালোকে মোৰ এই মিনি ব্লগটি ভাল পালে 2025 বৰ্ষত নতুন এক বিষয়বস্তুৰে সৈতে আপোনালোকৰ মাজলৈ আহিম আগন্তুক নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছাৰে এই মিনি ব্লগটিৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ সকলোৱে ভালে থাকক হাঁহি স্ফূৰ্তিৰে দিনবোৰ পাৰ কৰক